হয় চাওক, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বা কাজিৰঙাবাসী ৰাইজে সচেতন হৈ পেলাই সদায় এষাৰ কৈ আছোঁ যে কোনো কাৰণতে উন্নয়নৰ নামত ধ্বংস হ'ব নালাগে। কিন্তু আমি দেখিবলৈ পাই আছোঁ যে কিছুমান অসাধ ব্যৱসায়ীৰ মানুহৰ কাৰণে আজিৰ তাৰিখত পাহাৰটো, যিটো আমাৰ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিপৰীত দিশে থকা আমাৰ কাৰ্বি আংলং পাহাৰটো, সেই পাহাৰটো দিনক দিনে খান্দিবলৈ এক প্ৰচেষ্টা কৰি আছে আৰু কৰি আছে, ইতিমধ্যে খান্দি আছে। যিটো খান্দি পেলাই আজিৰ তাৰিখত যিখন আমাৰ কঁহৰাৰ মূল নদীখন আছে, যি নদীয়ে গৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰিছে, সেই কাজিৰঙাৰ আপোনাৰ যিখন নদী আছে, সেই নদীখনৰ পৰা ইমানেই ভাবুকিৰ সৃষ্টি কৰিছে, যিটো পাহাৰ খননৰ ভিতৰত শিল খনন কৰি পেলাই, মাটি খনন কৰি পেলাই তাত এনেকুৱা এটা অবৈধ সৃষ্টি কৰিছে, য'ত কাজিৰঙাৰ এটা ভাবুকিৰ সৃষ্টি হৈছে। গতিকে আমি যুৱ ছাত্ৰ পৰিষদে এইটো কথা স্পষ্টভাৱে ক'ব পাৰোঁ যে ইয়াত কাৰ্বি আংলঙৰ বন বিভাগৰ যিবিলাক লোক আছে বা কৰ্মী আছে বা অফিচাৰ আছে, তেখেতসকলে কি কুম্ভকৰ্ণৰ নিদ্ৰাত তেখেতসকলে শুই আছে নেকি? এটা স্পষ্ট কথা এইটো কাৰণে কৈছোঁ যে যদি তেখেতসকলে শুই থকা নাই, তেন্তে সেই অবৈধভাৱে এই মাটি খনন প্ৰক্ৰিয়া কেনেকৈ চলি আছে। আমি বাৰে প্ৰতি কৈ আছোঁ যে কোনো কাৰণতে উন্নয়নৰ নামত আমাৰ বন ধ্বংস নষ্ট হ'ব নালাগে। কিন্তু তাৰ পাছতো আমাৰ মুখ্যমন্ত্ৰীগৰাকীক আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি জনাই আছোঁ যে কাজিৰঙাৰ বিপৰীত দিশে থকা যিটো কাৰ্বি আংলং পাহাৰ আছে, তাত যিটো বনন বা পাহাৰ খনন কাৰ্য চলি আছে, সেইটো খুব সোনকালে যদি বন্ধ নহয়, তেতিয়া আমি কিন্তু ইয়াৰ প্ৰতিবাদ এটা কৰিবলৈ আমি বাধ্য হ'ম। আকৌ আমি স্পষ্টভাৱে কৈ আছোঁ, মুখ্যমন্ত্ৰীগৰাকীক কৈ আছোঁ যে কাৰ্বি আংলঙৰ বন বিভাগে বা অসমৰ বন মন্ত্ৰীগৰাকীয়ে ইয়াত হাতত কি পদক্ষেপ লৈছে আজিলৈকে দেখিবলৈ পোৱা যায়। এটা ডাঙৰ শূন্য, তাৰ বাহিৰে একো নাই। তেখেতে আহি পেলাই কোনোবা এটাত ক'ৰবাত ফিটা কটাটোৱে মূল উদ্দেশ্য হ'ব নালাগে। কাজিৰঙাখনৰ ৰাষ্ট্ৰীয় উদ্যানত আজি গড় মৃত্যু খুব কম হৈছে, এইটো ভাল কথা। কিন্তু তাৰ বিপৰীতে যে আজি পাহাৰ খননৰ প্ৰক্ৰিয়াটো বিপৰীতে কৰি আছে, সেইটো কিন্তু তেখেতসকলে লক্ষ্য ৰাখিছে নে নাই, ই কিন্তু এটা একদম প্ৰশ্নবোধক কথা। গতিকে আমি যুৱ ছাত্ৰ পৰিষদে আজি সকীয়াই দিছোঁ, যদি এইবিলাক খুব কম দিনৰ ভিতৰত বন্ধ নহয়, আমি কিন্তু ইয়াৰ ওপৰত এক প্ৰতিবাদৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। হয়, নিশ্চয়কৈ। আজি আমি কিছুদিনৰ পৰা আমি কাজিৰঙাৰ দক্ষিণে থকা যি পাহাৰ খনন কাৰ্য আমি কাজিৰঙাৰ যি সচেতন মহলে সকলোৱে প্ৰত্যক্ষ কৰি আহিছে। যিহেতু এইটো এক দুৰ্ভাগ্যজনক কথা, কিয়নো আমাৰ বনজ সম্পদ দিনক দিনে আমাৰ কাজিৰঙাত যিদৰে আমাৰ নষ্ট কৰিবলৈ এচাম দুষ্কৃতিকাৰীয়ে উঠি পৰি লাগিছে, ঠিক তেনেকৈ সেইটো এটা খুব দুৰ্ভাগ্যজনক বিষয়। আৰু আমি লাচিত সেনা অসমৰ তৰফৰ পৰা আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ, যাতে অনাগত সময়ত খুব কম সময়ৰ ভিতৰতে তেওঁলোকে এই কাৰ্য বন্ধ কৰক। আৰু যিহেতু আমাৰ কাৰ্বি আংলং দক্ষিণ দিশৰ ফালৰ পৰা যি অহা কঁহৰা নৈখন, সেই নৈখন ইতিমধ্যে সম্পূৰ্ণ মাটিৰে উপচি পৰি এটা ব্লক হৈ গৈছে। সেই হেতুকে আৰু যিহেতু আমাৰ নদীখন আমাৰ সমাজ জীৱনৰ এক আয়ুস ৰেখা, সমাজ জীৱনৰ এক বহুতো দুখীয়া মানুহ আছে, তেখেতলোকে নদীখনক লৈ পেলাই কাম কৰে, গা ধোৱাৰ পৰা ইত্যাদি কৰি, পানী খোৱাৰ পৰা ইত্যাদি কৰি বহুতখিনি হেৰি কৰে। আৰু সেই জন্তুৰ প্ৰতিও ভাবুকিৰ এক সৃষ্টি হৈছে। সেই হেতুকে আমি বন বিভাগকো আমি আপোনালোকৰ যোগেদি আমি জনাব বিচাৰোঁ, যাতে অনতিপলমে এই কাৰ্য বন্ধ কৰক, অন্যথা আমি অনাগত সময়ত আমি কঠোৰ ব্যৱস্থা ল'বলৈ আৰু আমি আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।